নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী সম্পন্ন হল লতাশিল গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা ঘোষণা হল 2026 বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল লতাশিল বিহু সম্ৰাজ্ঞী 2026ৰ খিতাপ অৰ্জন কৰিলে সংগীতা ৰাভাই ইফালে শ্ৰেষ্ঠ বিহু কুঁৱৰী গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱা আৰু বিহুৰাণীৰ খিতাপ অৰ্জন লখিমপুৰৰ বৰষা বুঢ়াগোহাঁই শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে লাচিত গগৈয়ে শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ অৰ্জন কৰে গোবিন্দ চন্দ্ৰ গগৈয়ে আমি জনাইছো লতাশিল বিহু সম্ৰাজ্ঞী সংগীতা ৰাভাই লাভ কৰিলে বিহু সম্ৰাজ্ঞী বেজ বিহু সম্ৰাজ্ঞী দণ্ড ৰূপৰ মুকুট সোণৰ অলংকাৰ মানপত্ৰ 1,11,101 টকাৰ চেক চলন্ত ট্ৰফি এটা স্থায়ী ট্ৰফি লগতে পৰিছ গামখাৰু তৰফৰ পৰা অসমীয়া গহনা অন্য নগদ 50,000 টকা সেনকোৰ এটা অলংকাৰ পাৰ্নিল পেলেছৰ এটি উপহাৰ আন্টি দোকানৰ এটি উপহাৰ এটি নিমগছৰ পুলি আৰু দুলহানৰ এখন শাৰী আৰু এটা জাপি ইয়া গুৱাহাটীৰ সংগীতা ৰাভা বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে সংগীতাই লতাশিল বিহু সম্ৰাজ্ঞী এক সন্মানীয় প্ৰতিযোগিতা বহু যুৱতীৰ সপোন থাকে এই খিতাপ অৰ্জন কৰিবলৈ আৰু বহু কষ্ট বহু চৰ্চা বহু অধ্যৱসায়ৰ অন্তত এনে ধৰণৰ এটি খিতাপ এইবেলি লাভ কৰিলে সংগীতা ৰাভাই গুৱাহাটীৰ এয়া সংগীতা ৰাভা একেদৰে ইয়াৰ পূৰ্বে শ্ৰেষ্ঠ বিহু কুঁৱৰী হিচাপে গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাৰ নাম ঘোষণা কৰা হৈছিল আৰু বিহুৰাণীৰ খিতাপ অৰ্জন কৰিছিল লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে ইফালে শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে লাচিত গগৈয়ে শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ অৰ্জন কৰিছে গোবিন্দ চন্দ্ৰ গগৈয়ে আৰু কি উপহাৰ লাভ কৰিলে সংগীতা ৰাভাই সেয়াও আমি জনাইছো সম্ৰাজ্ঞী বেজ বিহু সম্ৰাজ্ঞী দণ্ড ৰূপৰ মুকুট সোণৰ অলংকাৰ মানপত্ৰ 1,11,101 টকাৰ চেক চলন্ত ট্ৰফি এটা স্থায়ী ট্ৰফি পৰিছ গামখাৰু তৰফৰ পৰা অসমীয়া গহনা অন্য নগদ 50,000 টকা সেনকোৰ এটা অলংকাৰ পাৰ্নিল পেলেছৰ এটি উপহাৰ আন্টি দোকানৰ এটি উপহাৰ এটি নিমগছৰ পুলি দুলহানৰ এখন শাৰী আৰু এটা জাপি Gen gela kitchak, kitty gela kitchak, kitchak, gen
এক ঐতিহাসিক মুহূৰ্ত মঞ্চলৈ মই আদৰিছোঁ। লগতে 2026 চনৰ বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা গোলাঘাটৰ আৰু বিহু ৰাণী 2026 চনৰ বিহু ৰাণী বৰষা বুঢ়াগোহাঁই। শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰিছে কৃষ্ণাৰ শ্ৰী দলৰ। আৰু আমি বঁটা বিতৰণী অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ। বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা গোলাঘাটৰ বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা 2026 চনৰ বেন পৰিধান কৰোৱাব আমাৰ বিহু কুঁৱৰী বিহু সম্ৰাজ্ঞী আৰু বিহু ৰাণীৰ আহ্বায়িকা গায়ত্ৰী ডেকা বাইদেউ। এটি মুকুট ৰূপৰ মুকুট আগবঢ়াইছে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু কুঁৱৰী 1971 চনৰ শ্ৰীযুতা জয়া শইকীয়া দুৱৰা বাইদেৱে, এগৰাকী অভিনেত্ৰী, এগৰাকী নাট্যকাৰ, নাট্য পৰিচালক, লগতে এগৰাকী নৃত্যশিল্পী। ৰূপৰ মুকুট জয়া শইকীয়া দুৱৰা বাইদেৱে পৰিধান কৰোৱাব ৰূপৰ মুকুট। 2009 চনৰ পৰা এই বিহুতলী বিহু কুঁৱৰী হোৱা প্ৰত্যেকগৰাকীক তেওঁৰ স্বামী অভিযন্তা বসন্ত কুমাৰ দুৱৰাৰ নামত এটা ৰূপৰ মুকুট প্ৰদান কৰি আহিছে। বাইদেউৰ এই মহানুভৱতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া মুকুট পৰিধান কৰোৱাইছে 1971 চনৰ এই বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু কুঁৱৰী জয়া শইকীয়া দুৱৰা বাইদেউ। জয়া শইকীয়া দুৱৰা বাইদেউক আমাৰ তৰফৰ পৰা, গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আমি মৰম যাচিছোঁ। বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা গোলাঘাটৰ মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে। বিহু কুঁৱৰীলৈ এখনি এয়া মানপত্ৰ প্ৰদান কৰিছে আমাৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে। আমাৰ বিহু কুঁৱৰীলৈ আজীৱন সদস্য শ্ৰীযুত ভূপেন্দ্ৰ ভৰালী, প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালী আৰু মাতৃ ধৈৰ্যমালা ভৰালীৰ সোঁৱৰণত শ্ৰেষ্ঠ বিহু কুঁৱৰী বঁটা প্ৰদান কৰিছে এয়া শৰৎ চন্দ্ৰ ভৰালীৰ নাতি ল'ৰা দেৱাংকুৰ ভৰালী আৰু নাতি বোৱাৰী শ্বেতা। দুয়োগৰাকী দাতালৈ আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনিকৈ ফুলাম গামোচাৰে মৰম যাচিছোঁ। এটি গছপুলি প্ৰদান কৰি ফুলি এয়া এটি সোণৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিহু কুঁৱৰী 2026 চনৰ শ্ৰেষ্ঠ ঢুলীয়া বঁটাটি আগবঢ়াইছে আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ কোষাধ্যক্ষ শ্ৰীযুত দিলু দাস আৰু তেখেতৰ ভাতৃ শ্ৰীযুত ভাস্কৰ দাসদেৱে। মই দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই শ্ৰেষ্ঠ ঢুলীয়ালৈ এটি নাহৰৰ পুলি প্ৰদান কৰিব আমাৰ সদস্যা জয়শ্ৰী হাতৰিকা বাইদেৱে। ক্ষমা কৰিব শ্ৰেষ্ঠ ঢুলীয়া প্ৰাপক লাচিত গগৈদেউ, কাৰণ তেওঁলোকৰ একোটাকৈ বেজহে দি দিয়া হয় কাগজত। গোবিন্দ চন্দ্ৰ গগৈ এখেত হ'ল পাহাৰী বুঢ়াগোহাঁই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰা সেই দলৰ পেপুৱৈ। এয়া তেখেতে পাইছে শ্ৰেষ্ঠ পেঁপাবাদক সন্মান। আমি আমন্ত্ৰণ জনাইছোঁ ভাস্কৰ ডেকা।
মুকুট আগবঢ়াব মুকুট আগবঢ়াইছে শ্ৰীযুতা বনলতা দাস ডেকা ৰজা বাইদেউ তেওঁৰ সুযোগ্যা কন্যা প্ৰয়াত ডাক্তৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণত অতি কম বয়সতে আমি সুনয়নাক হেৰাব লগা হৈছে গতিকে এয়া বনলতা ডেকা ৰজাই এটি চলন্ত মুকুট লগতে এটি স্থায়ী বঁটা মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰী নীলুপম দাসদেৱে এয়া এখনি ফুলাম গামোচা পিন্ধাব আমাৰ সদস্য জিতুল দাসদেৱে এটি চলন্ত বঁটা আগবঢ়াইছে আমাৰ সক্ৰিয় সদস্য তথা প্ৰাক্তন ডিএছপি অসম পুলিচৰ এইটো পঢ়াইছে সক্ৰিয় সদস্য প্ৰাক্তন ডিএছপি অসম পুলিচৰ দিবাকৰ শৰ্মাদেৱে ইয়াতে বীৰেন্দ্ৰ কুমাৰ বৰ্মন আৰু জুৰি বৰ্মন বাইদেৱে এটি আমাৰ স্থায়ী বঁটা আগবঢ়াইছে বিহুৰাণীলৈ এয়া প্ৰবন্ধক শ্ৰীযুত সুদৰ্শন হাজৰিকাদেৱে এয়া শ্ৰীযুত সুদৰ্শন হাজৰিকাদেৱ তেখেতে চেনকোৰ পৰা এটি অলংকাৰ উপহাৰ হিচাপে প্ৰদান কৰিছে এটি সোণৰ অলংকাৰ চৌধুৰীৰ সহধৰ্মিনী কমনিকা চৌধুৰী বাইদেৱে শ্ৰী বীৰেন্দ্ৰ চৌধুৰীৰ সহধৰ্মিনী কমনিকা চৌধুৰীয়ে বহুত বহুত ধন্যবাদ চৌধুৰী পৰিয়াললৈ থাকিল শ্ৰীযুত নৱ শৰ্মাদেৱে নৱ শৰ্মাক মঞ্চত আমন্ত্ৰণ জনাইছো এয়া দুলহনৰ এখনি শাৰী আগবঢ়াইছে দুলহনে আগবঢ়াইছে প্ৰদান কৰিব শ্ৰীমতী স্বপ্না দাস বাইদেৱে বিহুৰাণী এয়া আমাৰ যুটীয়া সম্পাদক শ্ৰীযুত নৱ শৰ্মাদেৱে ভিআইপিয়ে আগবঢ়োৱা এটি চুটকেছ প্ৰদান কৰিছে পাৰ্নিল পেলেছে আগবঢ়াইছে এটি উপহাৰ প্ৰদান কৰিব খেল বিভাগৰ সম্পাদক শ্ৰীযুত মানৱ শৰ্মাদেৱে ৰাকেশ দাসদেৱে এটি নাহৰৰ পুলি প্ৰদান কৰিব শ্ৰীমতী ৰীতা শৰ্মাই শ্ৰীমতী ৰীতা শৰ্মাক আমি মঞ্চত বিচাৰিছো
সক্ৰিয় সদস্য শ্ৰীমতী পূৰ্ণিমা দেৱী বাইদেৱে অকণমান কাষত থাকিলে আমি বিহু সম্ৰাজ্ঞীলৈ যাওঁ আৰু বিহু সম্ৰাজ্ঞীগৰাকী অলপমান আগলৈ আহিলে আমি ভাল পাম মই দুআষাৰ ক'ব বিচাৰোঁ বিহু সম্ৰাজ্ঞীৰ বিষয়ে সংগীতা ৰাভা তেওঁক কিয় আমি বিহু সম্ৰাজ্ঞী হিচাপে মনোনীত কৰিলোঁ বিচাৰক সকলোৱে মিলি একমত হ'লোঁ সেইটো ক'ব বিচাৰোঁ কাৰণ তাইৰ মাজত যিটো লাহীভাৱে নাচটো দেখিছোঁ সেইটো আজিকালি খুব কম দেখা পাওঁ সেইটো তোমাৰ মানে স্পেচিয়েল গুণ যিটো তুমি বজাই ৰাখিবা সেইটো আশীৰ্বাদ কৰিলোঁ থেংক ইউ এয়া আমি বিহু সম্ৰাজ্ঞীলৈ যাবলৈ ওলাইছোঁ পোনপ্ৰথমে মই 2025 বৰ্ষৰ বিহু সম্ৰাজ্ঞী লিজামণি খেনচুৱাক মঞ্চত আমন্ত্ৰণ জনাইছোঁ লিজামণি খেনচুৱা আৰু দুখ লাগি গৈছে নেকি প্ৰথমতে বেণ্ড পৰিধান কৰিব তুমি বেণ্ড পৰিধান কৰিবা এটি চলন্ত ৰূপৰ মুকুট মুকুতি আগবঢ়াইছে প্ৰয়াত মনজিৎ বৰুৱাৰ পবিত্ৰ সোঁৱৰণত আগবঢ়াইছে তেওঁৰ পৰিয়ালৰ হৈ শ্ৰীমতী মনামী বেজবৰুৱা তেখেত হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত ব্ৰজেন বৰুৱাদেৱৰ একমাত্ৰ কন্যা এয়া মনামী বেজবৰুৱা তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ বিহু সন্মিলনীৰ দণ্ড এইবাৰ বিহু সম্ৰাজ্ঞীলৈ গুৱাহাটী বিহু সন্মিলনীৰ দণ্ড আগবঢ়াইছে সভাপতি মহোদয় শ্ৰদ্ধাৰ শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে এখনি মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰীযুত নীলুপম দাসদেৱে এখনি মানপত্ৰ নহয় অকণমান সময় যদি আমাক দিয়ে আপোনালোকে খুবেই ভাল পাম কাৰণ আমি সম্ৰাজ্ঞীৰ কথাখিনি দি লওঁ নেকি পৰিধান কৰাব কোষাধ্যক্ষ শ্ৰীযুত দিলু দাসদেৱে এখনি ফুলাম গামোচা প্ৰদান কৰিব কোষাধ্যক্ষ শ্ৰীযুত দিলু দাসদেৱক আমি মঞ্চত বিচাৰিছোঁ
এখনি ফুলাম গামোচা আমাৰ ৰজত জয়ন্তী বৰ্ষৰ অধ্যক্ষ শ্ৰীযুত কৈলাশ শৰ্মাদেৱে এয়া আমাৰ ৰজত জয়ন্তী বৰ্ষৰ অধ্যক্ষ শ্ৰীযুত কৈলাশ শৰ্মাদেৱ সন্মিলনীৰ আলোচনী বিহুতলী প্ৰদান কৰিব বিজু হাজৰিকা দেৱে সন্মিলনীৰ আলোচনী বিহুতলী এয়া বিহুতলী প্ৰদান কৰিছে আমাৰ সক্ৰিয় সদস্য শ্ৰীযুত বিজু হাজৰিকা দেৱে আমাৰ সক্ৰিয় সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত বিষ্ণুৰাম নুনিচা লগতে তেখেতৰ নাতি য'ত ৰিং দাও নুনিচা দেৱে আগবঢ়াইছে এটি স্থায়ী বঁটা এটি টিভি এটি তেখেত ট্ৰফিটো লৈ লওক ট্ৰফিটো নুনিচা দেৱৰ ট্ৰফিটো সম্ৰাজ্ঞীক দিবলৈ বীৰেন্দ্ৰ চৌধুৰী আৰু কুমাৰিকা চৌধুৰী বাইদেৱে আগবঢ়াইছে এটি সোণৰ অলংকাৰ আৰু এটি স্থায়ী বঁটা বিহু বৰণত প্ৰদান কৰিছে এয়া পাপৰি কোঁৱৰ বৰ্মন নগদ ধনৰ টোপোলা আগবঢ়াইছে কেম্পা কলাই মহাপ্ৰবন্ধক শ্ৰদ্ধাৰ মাছুম আহমেদ দেৱে আমি মাছুম আহমেদ দেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছো কেম্পা কলাৰ মহাপ্ৰবন্ধক বহুত বহুত ধন্যবাদ কেম্পা কলাৰ মহাপ্ৰবন্ধক শ্ৰদ্ধাৰ মাছুম হুছেইন দেৱে আগবঢ়াইছে বিহু সম্ৰাজ্ঞীলৈ 1 লাখ টকা নগদ ধনৰ টোপোলা 1 লাখ টকা এয়া গামোচা এখন প্ৰদান কৰিছে শ্ৰীযুত জয়শেখৰ দাসে শ্ৰদ্ধাৰ শ্ৰীযুত দেৱজিৎ দাস আৰু পুৰবী দাস প্ৰাক্তন বিহু সম্ৰাজ্ঞীৰ 1992 চনৰ এয়া আমাৰ সক্ৰিয় সদস্য শশাংক দাস তেখেতে নগদ ধন আগবঢ়াইছে পিতৃ প্ৰয়াত বীৰেন দাসৰ পৰণত এয়া পুৰবী দাসে আগবঢ়াইছে পুৰবী গগৈয়ে আগবঢ়াইছে সুযোগ্য সন্তান
শ্ৰীযুত ঋষিকেশ দাস আৰু নগদ ধন আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ নশ্বৰ দেহ। ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন হয় যতীন মালীৰ শেষকৃত্য। পৰিয়াল তথা গুণমুগ্ধৰ উপস্থিতিত প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীক জনোৱা হয় শেষ বিদায়। নিশা পলাকবাৰীৰ গজেন্দ্ৰ ভৱনৰ পিছত মিৰ্জাৰ শ্বহীদ ভৱনত প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত পলাকবাৰীৰ জন্মগাঁৱলৈ নিয়া হয় নশ্বৰ দেহ। পলাকবাৰীৰ 3বাৰৰ অগপ বিধায়ক আছিল যতীন মালী। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত পলাকবাৰীৰ পৰা নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছিল যতীন মালীয়ে। শুকুৰবাৰে মহানগৰীৰ ৰুক্মিণী গাঁৱৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে। সমগ্ৰ অসমৰ বাবে এইটো এক বৃহৎ ক্ষতি আৰু আমি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। জিলা প্ৰশাসন এয়া প্ৰাক্তন শিক্ষামন্ত্ৰী অগপৰ 3বাৰৰ বিধায়ক যতীন মালীৰ বিয়োগ। পলাকবাৰী সমষ্টিবাসীৰ মাজত শোকৰ ছাঁ আৰু ৰাজনীতিৰ বাবে এক শোকৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ। এইবাৰো 2026 চনৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ নশ্বৰ দেহৰ। আৰু এইবাৰ জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধখনৰ শেহতীয়া গুৰুত্বপূৰ্ণ কিছু খবৰ। শুকুৰবাৰে ইৰাণে বিশ্বৰ অন্যতম ব্যস্ত বাণিজ্যিক জলপথ হৰমুজ প্ৰণালী সকলো ধৰণৰ জাহাজ চলাচলৰ বাবে মুকলি কৰি দিছে। আৰু এই ঘোষণাই বিশ্বৰ তেল বজাৰ আৰু অৰ্থনীতিলৈ স্বস্তি কঢ়িয়াই আনিছে। ট্ৰাম্পে ইয়াক বিশ্বৰ বাবে এক মহান আৰু উজ্জ্বল দিন বুলি অভিহিত কৰিছে। ট্ৰাম্পে গৌৰৱেৰে কয় যে আমেৰিকাৰ ওচৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ নৌসেনা আছে। মোৰ প্ৰথম কাৰ্যকালত আমি এই শক্তিশালী সেনাবাহিনী গঢ়ি তুলিছিলোঁ। আমাৰ সেনাবাহিনীৰ হেঁচাৰ বাবেই আজি এইটো সম্ভৱ হৈ উঠিল। জলপথটো মুকলি হ'লেও ইৰাণৰ ওপৰত আৰোপ কৰা নৌ অৱৰোধ অব্যাহত থাকিব আমেৰিকাৰ ফালৰ পৰা। দুয়োপক্ষৰ মাজত 100% সম্পূৰ্ণ শান্তি চুক্তি নোহোৱা পৰ্যন্ত অব্যাহত ৰাখিব নৌ অৱৰোধ। বহু বাদ বিবাদ, বহু সংঘাত, বহু বিভীষিকাময় পৰিস্থিতি, আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু তাৰ মাজতে এক জটিল সন্ধিক্ষণৰ পৰা হৰমুজ প্ৰণালী মুকলি কৰা হ'ল। ইৰাণে সকলো বাণিজ্যিক জাহাজৰ বাবে হৰমুজ প্ৰণালী মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰাত ট্ৰাম্পে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। এই ঘোষণাই বিশ্বৰ তেলৰ বজাৰ আৰু অৰ্থনীতিলৈ স্বস্তি কঢ়িয়াই আনিছে আৰু ট্ৰাম্পে ইয়াক বিশ্বৰ বাবে এক মহান আৰু উজ্জ্বল দিন বুলি অভিহিত কৰিছে। ট্ৰাম্পে গৌৰৱেৰে কয় যে আমেৰিকাৰ ওচৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ নৌসেনা আছে। মোৰ প্ৰথম কাৰ্যকালত আমি এই শক্তিশালী সেনাবাহিনী গঢ়ি তুলিছিলোঁ। আমাৰ সেনাবাহিনীৰ হেঁচাৰ বাবেই আজি এইটো সম্ভৱ হ'ল। জলপথটো মুকলি হ'লেও অৱশ্যে ইৰাণৰ ওপৰত আমেৰিকাই আৰোপ কৰা নৌ অৱৰোধ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ট্ৰাম্পে। দুয়োপক্ষৰ মাজত 100% সম্পূৰ্ণ শান্তি চুক্তি নোহোৱা পৰ্যন্ত আমেৰিকাৰ অৱৰোধ অব্যাহত থাকিব হৰমুজ প্ৰণালীত। এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ। This will be a great and brilliant day for the world because Iran has just announced that the Strait of Hormuz is fully open and ready for business and full passage. But the naval blockade, with the greatest navy in the world, from the greatest military the world has ever seen, we built it during my first term. We built it. They said I was crazy. We weren't so crazy, were we? Will remain in full force and effect
as it pertains to Iran until such time as our transaction with Iran is 100% complete and fully signed. আৰু ইফালে নাটক তীব্ৰ সমালোচনা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এৰিজোনাত অনুষ্ঠিত টাৰ্নিং পইণ্ট USA নামৰ এক অনুষ্ঠানত নাটক সমালোচনা ট্ৰাম্পে কয় যে বিশ্ব বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্ৰণালীৰ সংকট প্ৰায় সমাপ্ত হৈছে এতিয়াহে নাটোৱে আমেৰিকাক সহায়ৰ হাত আগবঢ়াইছে নাটোৰ সেই সহায়ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ট্ৰাম্পে সেই প্ৰসংগত মন্তব্য কৰি কয় যে দুমাহ আগতে নাটোৰ সহায়ৰ প্ৰয়োজন আছিল এতিয়া আৰু কাৰো সহায় নালাগে নাটোক সম্পূৰ্ণৰূপে অকামিলা বুলি অভিহিত কৰিছে ট্ৰাম্পে আমেৰিকাক সহায়ৰ বাবে নাটোৰ প্ৰয়োজন নাই বৰঞ্চ নাটোকহে আমেৰিকাৰ সহায়ৰ প্ৰয়োজন বুলি ট্ৰাম্পৰ মন্তব্য And now that the Hormuz Strait situation is almost over, I received a call from NATO asking if we would like some help. Thank you very much, NATO. And I told them I would have liked your help 2 months ago, but now I really don't want your help anymore. Because they were absolutely useless when we needed them. But actually, we never needed them. They needed us. They need us. They need us so badly. And now that the Hormuz... আৰু ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত পুনৰ কূটনৈতিক আলোচনা হোৱাৰ সম্ভাৱনা ইছলামাবাদতে দ্বিতীয়লানি শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ইৰাণী সূত্ৰ অনুসৰি সোমবাৰৰ ভিতৰত অনুষ্ঠিত হ'ব এই আলোচনা অৱশ্যে আমেৰিকাই কোনো আঞ্চলিক বা চৰকাৰী নিশ্চিতি দিয়া নাই সোমবাৰৰ ভিতৰত দুই দেশৰ প্ৰতিনিধি পাকিস্তানত উপস্থিত হোৱাৰ সম্ভাৱনা শান্তি আলোচনাৰ বাবে ট্ৰাম্প প্ৰশাসনে উপৰাষ্ট্ৰপতি জেডি ভান্স আৰু বিশেষ দূত ষ্টিভ উইটকফক পাকিস্তানলৈ পঠোৱাৰ সম্ভাৱনা বিৰোধীৰ বাধাত গৃহীত নহল মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত নহল মহিলা সংৰক্ষণ বিধেয়ক বিৰোধীৰ বাধাত সংবিধান সংশোধনী বিধেয়কৰ পক্ষত নপৰিল পৰ্যাপ্ত ভোট भारत के संविधान का और संशोधन करने वाले विधेयक पर विचार किए जाए शुद्धि के अद्यतन मत विभाजन इस प्रकार है हाँ 298 298 ना 230 230 प्रस्ताव संविधान के अनुच्छेद 368 के उपबंधों के अनुसार सभा की कुल सदस्य संख्या के बहुमत द्वारा तथा सभा के उपस्थित और मत देने वाले सदस्यों के कम से कम 2/3 बहुमत द्वारा पारित नहीं हुआ अब इस संविधान संशोधन पर विधेयक पर आगे की कार्रवाई करना संभव नहीं है আৰু ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ কণ্টেক্ট বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ নমস্কাৰ